যদি ভগৱানে কৰে আজি তোমাক কিবা ভাল খবৰ এটা দিমেই মোৰ মনে কৈছে আপোনাৰ এজনী সৰু ছোৱালী আছে আৰু তাই বৰ্তমান সন্ধানহীন ছোৱালীজনী মুখেৰে কথা ক'ব নোৱাৰে কিন্তু বিৰাট মৰম লগা এই ডিপ্ল'মেটিক এনচাৰবোৰ মোক নিদিবি মোৰ বয়স আৰু অভিজ্ঞতা তোতকৈ বহুত বেছি তোৰ কথাবোৰতে বুজা যায় তোৰ মনত কি চলি আছে প্ৰথমে যিকোনো প্ৰকাৰে মামুনৰ সংসূত্ৰ উলিয়াব লাগিব এবাৰ তাইৰ সন্ধান ওলালে বাকী সকলো কথা পোহৰলৈ আহি যাব সেয়া লাগিলে বৌৱে হওক বা আন কোনোবাই তোমাৰ দৰে মানুহৰ কাৰণে আচলতে এইখন পৃথিৱী নহয় গতিকে তুমি এই পৃথিৱীখন এৰি যোৱাটো সকলোৰে কাৰণে মংগল মই ভাল মানুহ হয় নে নহয় সেইটোতো মই নিজে ক'ব নোৱাৰিম কিন্তু বেয়া মানুহ যে নহয় সেই কথা কিন্তু মই ভালদৰে জানো আচলতে আজি ৰাতিপুৱাৰ কথা মই মন্দিৰলৈ গৈ আছিলোঁ আৰু মন্দিৰৰ পৰা ঘূৰি আহোঁতে হঠাৎ মোৰ চকু এজনী সৰু ছোৱালীৰ ওপৰত পৰিল মন্দিৰৰ চিৰিতে বহি তাই কান্দি আছিল কথা পাতিবলৈ মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু তাই কেৱল কান্দি আছিল পিছত মই বুজিলোঁ যে তাই কথা ক'ব নোৱাৰে আৰু তেনেকুৱাতে এজন মানুহ আহি তাই সন্ধানহীন হৈ থকাৰ খবৰটো মোক দিলে আনকি তেওঁৰ মোবাইলত মোক নিউজটো দেখুৱাইছিলে আৰু মই তেতিয়া কনফাৰ্ম হ'লোঁ যে সেই ছোৱালীজনী এইজনী ছোৱালী ভাবিছিলোঁ পুলিচক এবাৰ খবৰটো দিওঁ কিন্তু পুলিচৰ লেঠাটো বহুত বেছি সেইকাৰণে নিউজত পোৱা নাম্বাৰটোলৈ ফোন লগালোঁ আৰু তাৰপিছত তাইক মোৰ ঘৰলৈ লৈ গ'লোঁ তাৰমানে মামুন আপোনাৰ লগত আছে আপুনি সঁচাই কৈছে এনেকুৱা গভীৰ বিষয়ত মিছা কথা কৈ ৰং চোৱা মানুহটো মই নহয় আপোনাৰ অৱস্থাটো মই বুজিছোঁ আপোনজনক হেৰুৱালে কেনেকুৱা লাগে সেইটো মই বুজি পাওঁ কিন্তু এতিয়া মামুন ক'ত আছে মোৰ গাড়ীতে আছে
মই জানো খুৰী তোমাৰ মনত যে তেনেকুৱা কোনো ভেদভাৱ নাই মই সকলো বুজি পাওঁ কিন্তু খুৰাই আজি বহুত দিনৰ পৰা মনত কিছুমান ক্ষোভ লৈ আছে মই নাজানো ইয়াৰ কাৰণ কি মই তেখেতৰ পত্নী হৈ এইবোৰৰ একো কাৰণ আজিলৈকে বুজি নাপালো মইতো তেওঁ কই তাৰমানে খুৰাৰ যে আমাৰ প্ৰতি ক্ষোভ আছে কথাটো আছে তহঁতৰ প্ৰতি বেয়া ভাৱ নাই আৰু ইয়া তেখেতৰ ক্ষোভ নে হীনমন্যতা সেইটোও মই নাজানো কিন্তু হঠাৎ তেখেতৰ মনলৈ কিছুমান প্ৰশ্ন আহে কিয় আহে সেইটোও মই নাজানো অধীৰ তোৰ পৰানো মই কি লুকুৱাম খুৰাৰৰ মনটো কেতিয়াবা অন্তৰাৰ দৰে লাগে মই মিচিমিৰ লগত থাকিলে তাইৰ বেছিকৈ যত্ন ল'লে খুৰাৰৰ খং উঠি যায় কিন্তু তুমি সদায় তোমাৰ মনৰ নিৰ্দেশত চলা খুৰাই ভাল পায় বেয়া পায় সেইটো তুমি চিন্তা নকৰা কিন্তু খুৰাৰ মনৰ পৰা আমি এই দুশ্চিন্তাবোৰ নাইকিয়া কৰিব লাগিব নহ'লে এদিন এই সৰু সৰু ক্ষোভবোৰ ডাঙৰ ঘটনা এটা ঘটাব আৰু এনেধৰণৰ ঘটনাই সদায় ক্ষতিয়ে কৰে আৰু আমি আমাৰ ঘৰখন আমাৰ মৰমবোৰৰ ক্ষতি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ নহয় জানো অনিয়ে ফোন কৰিছে অনিক কি ক'ত তই কি ক তই সোনকালে ঘৰত আহ আচ্ছা ঠিক আছে মই নকওঁ তই আহ খুৰী অনিয়ে মামুনক বিচাৰি পালে এতিয়া মোৰ কেনেকুৱা লাগিছে মই তোমাক কি বুলি বুজাম অধীৰ অকল তোৰেই নে মই জানিছিলোৱে আজি যে অনিয়ে ভাল খবৰ এটা আনিব মোৰ প্ৰাৰ্থনাবোৰ মানে আমাৰ প্ৰাৰ্থনাবোৰে কাম দিলে মই মিচিমিক খবৰটো দি থৈ ৰ'ব এতিয়া নহয় কিয় অনিয়ে মিচিমিক এতিয়া ক'বলৈ মানা কৰিছে ঠিক আছে তেনেহ'লে ব'ল দাদাক খবৰটো দি আহোঁ সেইটোতো পাৰোঁ ন সেইটো পাৰি ব'ল ব'ল ইমান ডাঙৰ ডাঙৰ কথা নক'ব আৰু ইমান ধন্যবাদৰ যোগ্যও মই নহয় মই যি কৰিলোঁ ইয়াকে চাগে কয় মানুহে মানুহৰ বাবে একদম কিন্তু সেইটোৱেতো আজিকালি আমাৰ মাজৰ পৰা হেৰাই গৈছে আপোনাৰ এই উপকাৰ মই জীৱনতো পাহৰিব নোৱাৰোঁ আমাৰ কোম্পানীত কোনো ধৰণৰ 2 নম্বৰী মেডিচিন তৈয়াৰো নহয় বিক্ৰীও নহয় আমি জেনুইন ফাৰ্মা কোম্পানী জেনুইন বুলিতো ময়ো জানো সকলোৱে জানে কিন্তু আপোনালোকৰ প্ৰডাক্ট যে জেনুইন নহয় সেইটো আপোনালোকৰ এমপ্লয়ে মোক খবৰ দিছে কোনে তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি আপোনাক বহুত বহুত ধন্যবাদ আচলতে ধন্যবাদটো একদম সৰু শব্দ কিন্তু আপোনাক মই কি বুলি ক'ম আপুনি আমাক এটা নতুন জীৱন দিলে ইমান ডাঙৰ ডাঙৰ কথা নক'ব আৰু ইমান ধন্যবাদৰ যোগ্যও মই নহয় মই যি কৰিলোঁ ইয়াকে চাগে কয় মানুহে মানুহৰ বাবে একদম কিন্তু সেইটোৱেতো আজিকালি আমাৰ মাজৰ পৰা হেৰাই গৈছে আপোনাৰ এই উপকাৰ মই জীৱনতো পাহৰিব নোৱাৰোঁ আপোনাৰ নিচিনা মহান সমাজসেৱক এজনৰ বাবে কিবা এটা কৰিব পাৰি মোৰো বিৰাট ভাল লাগিছে মহান মই নহয় মহান আপুনিহে ময়ো মহান নহয় আপুনিও নহয় আৰু এই মহান আৰু আপুনিৰ ঠাইত আমিতো বন্ধু আৰু তুমি সম্বোধন কৰিব পাৰোঁ আমাৰ বয়সো প্ৰায় একেই হ'ব নে তোমাৰ কিবা আপত্তি আছে ইয়াত আপত্তি কি থাকিব পাৰে
ব'লা আমাৰ ঘৰলৈ যাওঁ তোমাক দেখিলে মোৰ পৰিয়ালটোৱে খুব ভাল পাব আজি তোমালোকৰ দিন মই অন্য এদিন ভাল পাম সকলোকে বন্ধু হ'লোৱে যেতিয়া এতিয়াতো অহা যোৱা চলিয়ে থাকিব নিশ্চয় আমি লগ পাম মামুন আৰু ধন্যবাদ নিদো আমি আহোঁ এতিয়া মামুন বাই বাই দিয়া গড ব্লেছ ইউ বাই বন্ধু অনিৰ্বাণ চলিহা আৰু ৰাঘৱ ঋষি এতিয়াৰ পৰা বন্ধু পাপা কেনেকুৱা লাগিল মোৰ ষ্টাইলটো পাৰিমনে মই শত্ৰুক হৰুৱাবলৈ বন্ধু হোৱাটো খুবেই জৰুৰী আৰু সেইবাবেই মই এখন খেল খেলিলোঁ যাতে মোৰ কামবোৰ সহজ হৈ পৰে Mr. Soliha, now get ready for the real action. Hello. First mission complete. নমস্কাৰ মই পৰিধি শইকীয়া সিনিয়ৰ ৰিপৰ্টাৰ আসাম 24 আপুনি নিশ্চয় অনিৰুদ্ধ চলিহা নহয় মই বৈভৱ চলিহা অনিৰুদ্ধ চলিহা মোৰ দাদাৰ নাম কিবা কথা আছিল নেকি আপোনাৰ যি কথা আছে মোৰ লগতে পাতিব পাৰিব পাতিবলগীয়া কথাটো বহুতেই আছে কিন্তু মোৰ এসি ফাৰ্মৰ মালিকৰ লগতে পাতিবলগীয়া আছে আপুনিতো আচ্ছা এসি ফাৰ্মৰ মানে অনিৰুদ্ধ চলিহা হয় কিন্তু দাদা কোম্পানীলৈ প্ৰায় নাহেই ময়ে সকলোখিনি চোৱা চিতা কৰোঁ গতিকে আপুনি কিবা কথা পাতিব বিচাৰিলে মোৰ লগত পাতিলেই হ'ল চাওক মই পুলিচ বিষয়া নহয় মই সাংবাদিকহে আৰু মই নিউজ কৰিবলৈ আপোনাৰ ইয়ালৈ অহা নাই খবৰ এটা পাইহে ইয়ালৈ আহিলোঁ যদি মই শুনা কথাটো সঁচা হয় তেন্তে নেক্সট টাইম মই ইয়ালৈ নিউজ কৰিবলৈকে আহিম নিউজ কিহৰ নিউজ মানে আমাৰ কোম্পানীৰ সফলতাৰ কথা নে অইন কিবা অসমীয়া মানুহে দৰবৰ ব্যৱসায় কৰিছে এইটো অসম আৰু অসমীয়াৰ বাবে খুব ভাল খবৰ আৰু মোৰতো ইচ্ছাই আছিল যে এনেকুৱা এটা সফল ব্যৱসায়ৰ ওপৰত মই নিউজ কৰাটো ইনফেক্ট মই ভাবিছিলোৱে কৰিম বুলি ইনফেক্ট মই ভাবিছোঁ যে ৰাইজক দেখুৱাম যে সফল ব্যৱসায় অসমীয়া মানুহে কেনেদৰে কৰি আছে কিন্তু আজি মই সম্পূৰ্ণ ওলোটা এটা কাৰণত আহিছোঁ মই শুনিবলৈ পাইছোঁ শুনক আপুনি যিবোৰ শুনিছে সেই সকলোবোৰ মিছা কথা আমাৰ ওপৰত লগোৱা এটা মিছা বদনাম ৰ'ব মইতো এতিয়ালৈকে আপোনাক একো কোৱাই নাই কিন্তু আপুনি কৈফিয়ত দিবলৈ আৰম্ভ কৰিলে তাৰ মানে ক'ৰবাত নহয় ক'ৰবাত কিবা এটাতো খেলি মেলি নিশ্চয় আছে মই আপোনাক কৈছোৱে নহয় আমাৰ কোম্পানীত কোনো খেলি মেলি নাই খেলি মেলি নথকাটোতো ময়ো বিচাৰোঁ আৰু আপুনিতো তেনেকৈ ক'বই আফটাৰ অল এইটো আপোনাৰে কোম্পানী কিন্তু সেই বুলিয়েই আপুনি দৰৱৰ নামত বৰবিহ বিক্ৰী কৰি মানুহক খুৱাব নোৱাৰে 2 নম্বৰী দৰৱ বিক্ৰী কৰিব নোৱাৰে আৰু সেইটো জানিও আমি মনে মনে থাকিব নোৱাৰোঁ চাওক আমাৰ কোম্পানীত কোনো ধৰণৰ 2 নম্বৰী মেডিচিন তৈয়াৰো নহয় বিক্ৰীও নহয় আমি জেনুইন ফাৰ্মা কোম্পানী জেনুইন বুলিতো ময়ো জানো সকলোৱে জানে কিন্তু আপোনালোকৰ প্ৰডাক্ট যে জেনুইন নহয় সেইটো আপোনালোকৰ এমপ্লয়ে মোক খবৰ দিছে কোন এমপ্লয় মোক আপুনি তাৰ নামটো দিয়কচোন চাওক মই এতিয়া এইবিলাক কথা ৰিভিল কৰিব নোৱাৰোঁ কিন্তু যদি তেওঁ কোৱা কথাকেইটা সঁচা হয় তেন্তে আজিয়ে বন্ধ কৰক নহ'লে কিন্তু মোৰ কলম আৰু কেমেৰা দুয়োটাই আপোনালোকৰ ওপৰত চলিব তাৰ উপৰি এইটোতো সমাজসেৱক অনিৰ্বাণ চলিহাৰ কোম্পানী তেওঁৰতো কামেই হ'ল অন্যায় দুৰ্নীতি অবৈধ ব্যৱসায়ৰ বিষয়ে মাত পতাটো
মই যিটো ভয় কৰি আছিলোঁ এতিয়া সেইটোৱে হ'বলৈ গৈ আছে আমাৰ কোন এমপ্লয়ীয়ে এই চোৰাংচোৱাৰ কাম কৰি আছে তাৰ নাম মই উলিয়াবই লাগিব তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি এইটোতো সমাজসেৱক অনিৰ্বাণ চলিহাৰ কোম্পানী তেওঁৰতো কামেই হ'ল অন্যায় দুৰ্নীতি অবৈধ ব্যৱসায়ৰ বিষয়ে মাত পতাটো যদি তেখেতৰ ঘৰখনেই এনেকুৱা 2 নম্বৰী কাম কৰে তেন্তে তেখেতে বাহিৰত নিজক মহান বুলি কিয় দেখুৱায় নে এইবোৰ তেওঁৰ অভিনয় চাওক মিষ্টাৰ চলিহা মই এগৰাকী সাংবাদিক এণ্ড উই আৰ নিউজ হাংৰি পিপল মোৰ বাবে এইটো এটা বিৰাট ডাঙৰ নিউজ এইটো নিউজ যদি সঁচা হয় আপুনিতো গম পাইছেই সো বি কেয়াৰফুল আৰু আপোনাৰ এমপ্লয়ীজনে মোক উপযুক্ত প্ৰমাণ পত্ৰ এইকেইদিনতে দিয়া কথা আছে আৰু যদি প্ৰমাণসমূহ মোৰ হাতলৈ আহে তেতিয়া আপোনালোকৰ ঘৰখনৰ ইমেজ বৰবাদ হৈ যাব সো থেংকছ ফৰ ইয়ৰ কোঅপাৰেশ্যন মই আকৌ আহিম মই যিটো ভয় কৰি আছিলোঁ এতিয়া সেইটোৱে হ'বলৈ গৈ আছে আমাৰ কোন এমপ্লয়ীয়ে এই চোৰাংচোৱাৰ কাম কৰি আছে তাৰ নাম মই উলিয়াবই লাগিব আৰু এই সাংবাদিকজনী যেনে তেনে তাইৰ মুখ মই বন্ধ কৰিবই লাগিব নহ'লে দেখোন মই বৰবাদ হৈ যাম আৰু সেইটোতো হ'ব দিব নোৱাৰি গতিকে এইক মামুনৰ বাবে আপুনি কি কি কৰিছে কি নাই কৰা সেয়া মই সকলো নিজ চকুৰে দেখিছোঁ ইমান কষ্ট মই নিজেও কৰিব নোৱাৰিলোহেঁতেন যিমান আপুনি সেই কাৰণে কৰিছে সময়ৰ নিৰ্দেশত মই খেলপথাৰত নামিলোঁ আৰু নামিয়ে ফুটবলটো অনিৰ্বাণৰ পৰা কাঢ়ি আনিলোঁ এতিয়া মই গোল কেনেকৈ কৰোঁ সেয়া চাবলৈ আপুনি অপেক্ষা কৰক সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী
ভাগো